শিৱসাগৰ প্ৰগ্ৰেছিভ একাডেমীৰ দশম বাৰ্ষিক খেল ধেমালি সমাৰোহ আজিৰ পৰা আৰম্ভ হৈছে। প্ৰথমতে আমি আমাৰ যি স্পৰ্টছৰ পতাকা উত্তোলন কৰিলে আমাৰ স্পৰ্টছমেন তনুজা ছিদ্দিকী খান, আব্দুল হামিদ আৰু আমাৰ প্ৰকৃতিবিদ আছে আমাৰ জহিৰুদ্দিন খান ডাঙৰীয়া, তেখেতসকলে আমাৰ ফ্লেগ হোষ্টিং কৰিলে আৰু আমাৰ উপসভাপতি আছিলে জনাব সৈয়দ শফিকুল হুছেইন সাহেব, তেখেতসকলে ফ্লেগ হোষ্টিং কৰাৰ পিছত আমি এতিয়া সাংস্কৃতিক এটা ৰেলীৰ যোগেদি আমি আমাৰ ঐতিহাসিক দৰবাৰ খেলপথাৰত আমাৰ খেল ধেমালিৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাত আজিৰ পৰা আৰম্ভ হৈ অহা 9-10 তাৰিখলৈকে আমাক দৰবাৰ ফিল্ডত আমাৰ খেলখিনি হ'ব। তাৰপিছত আমাৰ 12 তাৰিখে যুৱদলত আমাৰ খেল ধেমালিৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হ'ব। আমাৰ বিদ্যালয়খন যোৱা 2014 চনৰ পৰা আৰম্ভ হৈ বৰ্তমান আজি 10 বছৰত ভৰি দিছে আৰু এই দশম বাৰ্ষিক আমাৰ খেল ধেমালিৰ বাৰ্ষিক প্ৰতিযোগিতা আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰি আমি এই বাৰ্ষিক সমাৰোহত সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।